হোৱা আজি কেইবা বছৰ ধৰি এনেকুৱা ধৰণৰ ছমাহ মূৰে মূৰে 6 মাহ 8 মাহ বছৰেকত মূৰে দুবাৰ তিনিবাৰ এনেকুৱা অঘটন ঘটিয়ে থাকে। গতিকে এইবাৰো যোৱা ৰাতি অঘটন আকৌ দুনৰাই ঘটিবলৈ সক্ষম হ'ল। তেওঁলোকে এটা ইয়াত দুষ্কৃত্য কৰ্ম কৰা কিছু ব্যক্তি জড়িত আছে যেন লাগে। তাৰ লগত সংগতি ৰাখি তেওঁলোকে সুবিধা বুজি এই ধৰণৰ বেয়া কামবিলাক কৰিবলৈ সুবিধা পায়। আৰু আমাৰ স্থানীয় যিসকল দোকানী আছে তেখেতসকলেও মানে ধৰক পাহৰি যাবলৈ দিয়ে দুদিনমান, তাৰপিছত আকৌ তেওঁলোকে এই ধৰণৰ অঘটনবিলাক ঘটাবলৈ সক্ষম হয়। ইয়াতে দুৰ্ভাগ্যৰ বিষয়, আমাৰ প্ৰশাসন বিষয়াও ইয়াত ওচৰতেই লাগি আছে আৰু আমাৰো ইয়াত ঘৰে দোকানীয়া থকা কিছুমান দোকানো আছে, কিন্তু কোনেও মানে ৰাতি যেতিয়া তেওঁলোকে এইবিলাক দুষ্ট কৰ্ম কৰে তেতিয়া তাৰ ক'বলগীয়া একোৱেই নাথাকে। তাকে আজিলৈকে আমি তেওঁলোকক কোনো ধৰণৰ ক্লু পোৱা নাই যাতে আমি তেওঁলোকৰ পৰা এই ধৰণৰ ধৰা পেলোৱাৰ ব্যৱস্থা কৰিব পৰা নাই। ইয়াকে কৈ আৰক্ষী নিষ্ক্ৰিয়তাৰ বাবে এনেকুৱা কাৰ্যক্ৰম হৈছে বুলি মই ক'ব নোখোজোঁ, কিন্তু যিহেতু ওচৰতে তেওঁলোকে আছে, আমি ৰাতি তেওঁলোকক যেতিয়া তেওঁলোকে এটা আৰক্ষী বাহিনীয়ে নিশা ঘূৰা ইয়াত চোৱা চিতা কৰে, গতিকে সেইফালৰ পৰা ক'ব গ'লে আমি তেওঁলোককো দূষিত কৰিব লাগে বুলি ভাবোঁ। আমি দোকান খুলিব আহিয়ে দেখা পাইছোঁ যে আমাৰ ওপৰৰ টিন কাটিছে, টিন কাটি ভিতৰত সোমাই মোৰ দোকানৰ অলপ বস্তু নিলে, কাপোৰ নিছে, মোবাইল চাৰ্জাৰ নিছে, অলপ কেছ পইচা আছিলে। এনেকুৱাই আপোনাৰ 5-6খনমান দোকান হৈছে চালেংহাটত। এনেকুৱা মাজে মাজে হৈ থাকে। আজি সপ্তাহ হৈ গৈছে এখন দোকানত সোমাইছে চোৰ, গালামাল দোকান এখনত। আজি এসপ্তাহ হোৱা নাই, আকৌ আমাৰ এই কেইখন দোকান সোমাইছে। আৰু থানাও বেছি দূৰ নহয়, আমাৰ 1 কিলোমিটাৰ ভিতৰতে পৰে। থানা ইমান ওচৰত থাকিও আমাৰ সুৰক্ষিত নহয় দোকান কেইখন। তাকে এতিয়া কেনেকৈ আমি কি কৰিব পাৰোঁ, কিবা চিন্তা চৰ্চা কৰিব লাগিব। দোকান আমাৰ যিহেতু আমাৰ দোকান কেইখন আছে, চব দোকানীয়ে মিলি কিবা এটা চিন্তা চৰ্চা কৰি কিবা এটা হেৰি কৰিব লাগিব। 5খন দোকান, 5খন। গোটেইখন কেনেকুৱা দোকান আছে? এখন ব্ৰইলাৰ দোকান আছিলে, এই পিছপিনৰ পৰা ভাঙি ব্ৰইলাৰ নিছে। আৰু এখন চেলুন আছিলে, এই ওপৰৰ টিন কাটি ভিতৰত প্ৰৱেশ কৰি অলপ কেছ পইচা নিছে। আৰু মোৰ নিজৰ কাপোৰ দোকান আছিলে, কাপোৰ দোকানৰ সেই টিন কাটি ওপৰৰ পৰা ভিতৰত প্ৰৱেশ কৰি আপোনাৰ কাপোৰ নিছে, অলপ চাৰ্ট নিছে, জিন্স পেণ্ট নিছে, মোবাইল চাৰ্জাৰ আছিলে। আৰু কেছ বক্স 2খন আছিলে, কেছ বক্স স্ক্ৰুড্ৰাইভাৰে সিহঁতে ভাঙি মেলি আপোনাৰ কেছ পইচা অলপ নিছে। বেছি নহয় আপোনাৰ কেছ পইচা, যিহেতু খুচুৰা 10 টকীয়া 5 টকীয়া তেনেকৈ আছিলে, অলপ নিছে। আৰু 50 টকীয়া 20 টকীয়া 10 টকীয়া থাকে, 300-400 টকা নিছে। অনুমান কৰিব অৱস্থাত 300-400 টকা, 300-400 হ'ব। গোটেই 5খন দোকানত লগাই কিমান মান টকা ক্ষতি হৈছে বুলি ভাবিছে? 5-6খন চব মিলাই আপোনাৰ হ'ব 15-20 হাজাৰ টকা হ'ব। ইয়াৰ আগতো হৈছিলে? ইয়াৰ আগত বেছি দিন হোৱাই নাই, এখন গালামাল দোকান নিছে আমাৰ ওচৰতে। সেইখন আপোনাৰ গ্ৰিল ভাঙি ওপৰৰ পৰা ভিতৰত প্ৰৱেশ কৰি তেওঁৰো সা সামগ্ৰী নিছে, কেছ পইচা নিছে। 200 মিটাৰ নিলগত এখন আৰক্ষী চকী ইয়াত অৱস্থিত আছে, কিন্তু ইয়াত আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীক এতিয়া আৰক্ষীয়ে কয় যে আমি পেট্ৰলিয়াম মাৰোঁ, কিন্তু আগেদি আৰক্ষী গাড়ী গুচি যায় আৰু চুৰ আপোনাৰ আৰক্ষী গাড়ী যোৱাৰ পাছতে হয়। তেওঁলোকে আইডিয়া তেনেকা নাই, এইবিলাক আপোনাৰ 12 বজাৰ পাছতে হয়। হয়, জনোৱা হৈছে, তেওঁলোকে আহি চাই মেলি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।